নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ অফিচিয়েলৰ অন্য এটা ভিতৰত আশা কৰোঁ সকলো ভালে আছে। আৰু এইবাৰ যি বানৰ বিধ্বস্ত পৰিস্থিতি তাত এখিনি কৰ্মচাৰীয়ে ইমান ধুনীয়াকৈ তেওঁলোকে ছাৰ্ভিচ প্ৰদান কৰিলে, যাক আমি বিপদৰ বন্ধু বুলি কওঁ, আৰু তেওঁলোকে হৈছে ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ বা SDRF বা NDRF। তেওঁলোকৰ এইবাৰ আজি এইটো মানে কষ্ট, সেইটো শলাগ ল'বলগীয়া। ইমান কষ্ট কৰিছে তেওঁলোকে ভাবিব নোৱাৰি। আৰু যোৱাবাৰ যি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো বিজ্ঞাপন প্ৰকাশ কৰিছিলে, তাত আপোনালোকৰ ফৰেষ্টাৰ যিটো ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ স্কোৱাড গাৰ্ডৰ মাত্ৰ 5টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিলে। এতিয়া হয়তো ইয়াৰ পদ আহিব নেকি, তো এই বিষয়ে থুলমূলকৈ আপোনালোকৰ অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিম। বৰ বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আশা কৰোঁ শেষলৈকে চাব। লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। একদম দুখ লগা অৱস্থা, মানুহৰ একদম বিনন্দ ৰজনী বুলি ক'ব লাগিব। চাৰিওফালে বানপানী হাহাকাৰ। আজিৰ তাৰিখত বানপানী অলপ থাম খাটিছে, কিন্তু এই 4-5 দিনত যথেষ্ট কষ্ট কৰিলে ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিসকল কৰ্মী আছিলে বা যিসকল SDRFৰ কৰ্মী আছিলে। আৰু এই SDRFৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত মোৰো ভাইটি এটাই ছাৰ্ভিচ কৰে। আৰু মই তাত এটা ফেচবুকত, যিসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰিছে তেওঁলোকে নিশ্চয় দেখিছে, তেওঁলোকৰ ওপৰত মই এটা পষ্টো লিখিছিলোঁ। আৰু মানে যথেষ্ট সংগ্ৰাম কৰিছে। আৰু যিটো ভাইটিৰ কথা কৈছোঁ, সেইটো মোৰ আৰু ঘৰৰ ল'ৰা হয়। তাৰ ঘৰখনে একদম পূৰা একাঠো পানী, মানে এবুকু পানী হৈছে, তথাপিতো সি তাৰ যি নিজৰ ছাৰ্ভিচ আছে ছাৰ্ভিচ কৰি গৈছে। তথাপিতো তেওঁলোকৰ আমাৰ চৰকাৰৰ যি দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি কৰি গৈছে। ঘৰখনৰ মানুহখিনি যিটো পৰিস্থিতি, সেইটো ঘৰৰ মানুহে চাইছে। আৰু তাৰ নিজৰ যি দায়িত্ব, সেইটো সি নিজে কৰিছে, ভাল লাগিছে। কিন্তু আপোনালোকে সকলোৱে জানি আচৰিত পাব যে মই তাৰ মুখৰ পৰা গম পালোঁ যে ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত একদম আজিৰ তাৰিখত 3500 নে 4000 ভিতৰতহে মানে টোটেল মেম্বাৰ আছে, মানুহ আছে, কৰ্মী আছে, একদম সীমিত মানুহ। অসমৰ জনসংখ্যা 3,30,00,000 আছে। সেই 3,30,00,000-ৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত মাত্ৰ 3500 নে 3700 চামথিং কিবা এটা সেনেকুৱা মানুহে আছে, তাতকৈ বেছি একেবাৰে নাই। তেনে ক্ষেত্ৰত এবাৰ এটা চৰকাৰলৈ সৰু এটা অনুৰোধ আমাৰ ফালৰ পৰা, পৰ্যাপ্ত পৰিমাণে চৰকাৰে নিয়োগ কৰক ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত। পৰিস্থিতিটো ইমানেই বেয়া হৈ গৈছিলে যে উজনি অসমৰ যি 3 ডিষ্ট্ৰিক্টৰ প্ৰতিটো অঞ্চলতে বানপানী হৈ গ'ল। আৰু প্ৰতিটো অঞ্চলতে ইমানেই বেছি ভয়ানক পানী হৈ গ'ল যে তাত মানে কিছুমান SDRFৰ মানুহে য'ত পৰ্যাপ্ত মানে পৰিমাণ তেওঁলোকৰ কৰ্মী নাই। আপোনালোকে সকলোৱে জানে ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত নিৰ্দিষ্ট কিছুমান হ্ৰদৰ ঠাইতে তেওঁলোকৰ অফিচবিলাক আছে বা তেওঁলোকৰ কেম্পবিলাক আছে। যদি সোণাৰীত আছে, সোণাৰীতে গোটেই হ্ৰদৰ জিলাখন আপোনালোকে সকলোৱে জানে, চৰাইদেউ জিলাৰ হ্ৰদৰ ঠাইৰে সোণাৰী হয়। সোণাৰীতে অকল এটা অফিচ আছে, তাতো খুব বেছি 10-15টা মানুহ থাকে। আৰু চৰাইদেউ জিলাখন যিহেতু গোটেই চাৰিওফালে বানপানী হৈ গ'ল, তাত 14 বা 10-12 মানুহজনৰ কাৰণে একদম পৰ্যাপ্ত নহয়। তেনে ক্ষেত্ৰত যথেষ্ট মানুহ হয়। আৰু সেই ক্ষেত্ৰত এখন জিলাত যথেষ্ট পৰিমাণে মানুহ লাগে। আনহাতে অন্য যদি আপুনি নাজিৰা ডিষ্ট্ৰিক্টটোত চায়, নাজিৰা হ্ৰদৰ যদি চায়, শিৱসাগৰৰ মানে ঠাইতে আপোনালোকৰ এটা হেৰি আছে, ফায়াৰ ছাৰ্ভিচ চেণ্টাৰ আছে। তাৰপৰা নাজিৰাত আছে, তাত আৰু ক'তো নাই। গতিকে নাজিৰাত ONGCৰো এটা আছে, ONGCটো সম্পূৰ্ণ সুকীয়া। আৰু নাজিৰা যিহেতু চাৰিওফালে বানপানী হৈ যাব লাগে, সেই একেখিনি মানুহে 10-15টা মানুহে কোনফালে কৰিব। সেইকাৰণে যথেষ্ট মানুহৰ প্ৰয়োজন হয়। এইটো চৰকাৰলৈ গুহাৰি জনাইছোঁ, পৰ্যাপ্ত পৰিমাণে SDRFৰ পদ মুকলি কৰক। তাত নতুন ল'ৰাই সংস্থাপন পাব। হয়তো এইটো চৰকাৰে চাগে বিবেচনা নিশ্চয় কৰিছে, এইটো ডিছকাছ কৰিছে। আমি ক'লেও নহ'ব, এইটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰে। কিন্তু আমি আশা কৰিছোঁ যিটো পৰিস্থিতি আহিলে আগতে যাতে এইটো পৰিস্থিতি পুনৰাই নহওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিটো পৰিস্থিতি একদম ভাবিব নোৱাৰা পৰিস্থিতি, একদম প্ৰায় প্ৰতিটো বেছিভাগ মানুহৰ ঘৰে এইবাৰ একেবাৰে তথৈবচ হৈ গৈছে। আমাৰ বাইদেউহঁতৰ ঘৰৰ ঘৰৰ ওপৰে পানী গৈছে, থাকিবলৈ ঠাই নাই, পিন্ধিবলৈ কাপোৰ নাই। আৰু তেনে ক্ষেত্ৰত SDRFৰ মানুহে অলপ কিছু সহায় দিলে। প্ৰায় 10টা বজাত যিহেতু ঘৰ বহিছে, 2টা বজাত মানুহে আহি পিনি আমাৰ বাইদেউহঁতৰ ঘৰৰ মানুহখিনিক ৰেস্কিউ কৰিছে। আৰু এফালে ৰেস্কিউ কৰিলে আনফালে থাকি যায়। যথেষ্ট তেওঁলোকে সংগ্ৰাম কৰিছে। আপোনালোকে যদি চাই নিশ্চয় ভিডিঅ'ত দেখিছে। তো একদম দুখ লগা অৱস্থা। তেওঁলোকৰ এইবাৰ যথেষ্ট সংগ্ৰাম কৰিছে মানুহৰ কাৰণে, ৰেস্কিউৰ কাৰণে। তো এই ক্ষেত্ৰত মানে তেওঁলোকলৈ মোৰ ফালৰ পৰা বিশেষকৈ মই ধন্যবাদ জনাইছোঁ। ইমান কষ্টৰ মাজতে তেওঁলোকে যে মানুহৰ জীৱন দান দিবলৈ, অৰ্থাৎ ক'বলৈ গ'লে বিপদৰ বন্ধু হৈ তেওঁলোকে মানুহখিনিক সহায় কৰিলে। তাৰ বাবে ধন্যবাদ। আৰু লগতে চৰকাৰলৈ পুনৰ গুহাৰি জনাইছোঁ, যাতে পৰ্যাপ্ত পৰিমাণে SDRF হওক বা অগ্নি নিৰ্বাপক বাহিনী বা যিটো ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, তাৰ পৰ্যাপ্ত পৰিমাণে পদ মুকলি কৰি দিয়ক। যিমানখিনি আছে আজিৰ তাৰিখত যিমানখিনি ভেকেঞ্চি আছে, তাতকৈ আৰু অলপ বঢ়াবলৈ চেষ্টা কৰক চৰকাৰে, যিহেতু পৰিস্থিতি একেবাৰে বেয়া অসমত। আৰু আজিৰ তাৰিখত গুৱাহাটীতো ভয়ংকৰ বানপানী হৈছে। এই বিষয়ে মোৰ ভিডিঅ'ৰ দ্বাৰা মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু যিমানখিনি মানুহে আজিৰ তাৰিখত কষ্ট কৰিলে SDRFসকলে সকলোলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ, তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু এইটো ভিডিঅ'ৰ দ্বাৰা মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি কষ্ট, সেইখিনি আমি নথৈ আনন্দিত, বা যিখিনি দেখিলোঁ বা যিখিনি বুজিলোঁ।
আগলৈও যাতে এনেদৰে মানুহক আপোনালোকে সহায় কৰি যাব বা তেওঁলোকে যিখিনি আপোনালোকৰ কাৰ্য সেইখিনি মানুহক উৎসাহ দি যাব আৰু যিখিনি ৰেস্কিউকে আৰম্ভ কৰি যিখিনি আপোনালোকৰ বিপদৰ যিখিনি বন্ধুৰ হৈ পিনি কাম কৰে সেইখিনিক আমি ধন্যবাদ জনাইছোঁ। তো ভিডিঅ'টো আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।